চক আমি নেঘেৰি বিল গৈছিলোঁ পিকনিক। এখন বাছ এখন গৈছোঁ। বাছৰ মানুহবিলাকে চব কিমান ফূৰ্তি কৰিছে, নাচি গান নাচ গান কৰি। ডাঙৰ বাছ এখন লৈ গৈছিলোঁ। এয়া চব পাইছোঁগৈ। সেয়া তলতে গাড়ীখন নামিবলৈ অকণ হেৰি হয়, গাড়ীখন ডাঙৰটো, অলপ পাহাৰৰ ৰাস্তা, পাহাৰ তললৈকে নামি যাব লাগে বহুত। সেয়া এয়া চাওক, আমি বাছৰ পৰা নামি দিলোঁ কাৰণ তললৈ বাছখন যাব নোৱাৰে। আমি অলপ পৰ খোজকাঢ়িব লাগিব এতিয়া অলপ দূৰ। সেয়া চাওক, পাহাৰৰ ওপৰত কিমান ধুনীয়া লাগিছে দেখিবলৈ। সেয়া চাওক, এই আমি তাত গৈ খেল খেলাইছিলে ছাৰহঁতে। এইবিলাক চাওক, হাত কোনে কিমান দেৰি দাঙিব পাৰে। হাতখনটো কোনো গোটেই দাঙি থ'ব নোৱাৰেতো। এন্তে 5-10 মিনিটমান দাঙি থাকিলে হাত কিছুমানে 5-10 মিনিট পাৰিলে, কিছুমানে নোৱাৰিলে। খাব হৈ গ'ল, খাইছে। এইবিলাকত চাই দিব 200মান মানুহ হৈছিলে প্ৰায়। কোনে কোনে খাইছে গম পাম তেতিয়া। চব কিমান মানুহ। সৰুৱে ডাঙৰে আমি সকলো গৈছিলোঁ। খাইছে জিন্টুহঁতে পুৰা দিছে দেখোন। এই আমাৰ বাবু বিলনী, বাবু চাই দিয়া বঢ়িয়া। এই আমাৰ বৰ্মা এইজনটো মাতিবই নোৱাৰি। নেঘেৰি বিল জেগাডোখৰ ভালেই। ইয়াত খোৱাৰ শেষ হোৱাৰ পিছত আমি আকৌ চাবলৈ গৈছোঁ। ইয়াত চাওক, ইমান ধুনীয়া। ওপৰত কলগছ, মূলা শাক, এইবোৰ কিবাকিবি চব্জি কৰি থৈ ৰাখিছে। এইবিলাক ওপৰত আমি গৈ চাইছিলোঁগৈ। ইয়াত চাওক, জেগাডোখৰ দৃশ্যই ভালেই, কিন্তু পিকনিক খাবলৈ যাওঁতে মানুহবোৰে বহুত লেতেৰা কৰি থৈ আহে। সেইবিলাক চব বহুত লেতেৰা কৰি থৈ আহে।